চক আমি বিচাৰো অসমখনত ধৰ্মৰ নামত কথা নাপাতি অসমীয়া জাতি হিচাপে আমি কথা পাতিব লাগে আমি বিচাৰো অসমত বসবাস কৰা প্ৰতিজন মানুহ প্ৰতিজন ব্যক্তি প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি ধৰ্মাৱলম্বীৰ মানুহ সন্মানে যাতে জীয়াই থাকিব পাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰি যাতে জীয়াই থাকিব পাৰে এটা ভাল পৰিৱেশত যাতে জীয়াই থাকিব পাৰে এটা ভাল পৰিৱেশত ভাতৃত্ববোধৰ জৰিয়তে মৰমৰ এনাজৰীডাল যাতে শক্তিশালী কৰি আমি অসমখনত বসবাস কৰিব পাৰো তাৰ ব্যৱস্থা আমি সকলোৱে গঢ়ি তোলা উচিত সময়ে সময়ে এইখন অসমত কিছু দুষ্ট চক্ৰ এছাম সুবিধাবাদী মানুহ ওলাই আহে আৰু শান্তিপূৰ্ণভাৱে বসবাস কৰা হাতাম পুৰুষীয়া সম্পৰ্কৰে বন্ধুত্বৰ সম্পৰ্কৰে ভাতৃত্বৰ সম্পৰ্কৰে জীয়াই থকা অসমীয়া জাতিক কোনোবাই থানবান কৰিব বিচাৰে এইখন অসম বিশ্ব দৰবাৰত আমি জিলিকি থকাটো বিচাৰো এইখন অসম অসমীয়া জাতি সমগ্ৰ ভাৰতবৰ্ষৰ বুকুত দবদকাই থকাটো আমি বিচাৰো অসমীয়া জাতিৰ প্ৰতিজন ব্যক্তি একোজন সম্পদ হোৱাটো বিচাৰো আৰু তাৰ কাৰণে শাসক পক্ষই কাম কৰিব লাগিব চৰকাৰে কাম কৰিব লাগিব অসমখনক উন্নতিৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে কাম কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব শান্তিপূৰ্ণ এটা পৰিৱেশ লাগিব তাৰ কাৰণে ভাতৃত্ববোধ লাগিব তাৰ কাৰণে কোনোবাই যদি সুবিধাৰ কাৰণে ভাই আৰু ভাইৰ মাজত সংঘৰ্ষ লগাব চেষ্টা কৰে তাৰ কাৰণে কোনোবাই যদি ভাই আৰু ভাইক দুজনক দুফালে টানি হাতত অস্ত্ৰ দি তেওঁলোকক মাৰপিট কৰাৰ নিচিনা ঘটনা ঘটাব খোজে তেতিয়া এজন অসমীয়া হিচাপে অত্যন্ত দুখ লাগে কাৰণ অসম আৰু অসমীয়া জাতি তেতিয়াও আগুৱাই যাব যেতিয়া আমাৰ মাজত বিচ্ছেদ নহব আমাৰ মাজত মতনৈক্য নহব আমি শান্তিৰে যেতিয়া বসবাস কৰিম এইখন অসম গুৰুজনাই বৰ অসম গঢ়ি থৈ গৈছে আৰু গুৰুজনাই বৰ অসমখনক গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি থৈ গৈছে এই বৰ অসমত কোনোবা আঘাত আনি হাতাম পৰকীয়া সম্পৰ্ক যেতিয়া বিনষ্ট কৰিব বিচাৰে হাতাম পৰকীয়া সম্পৰ্কক যেতিয়া অনিষ্ট সাধন কৰিব বিচাৰে তেতিয়া মই প্ৰতিজন অসমীয়াৰ প্ৰতি আহ্বান জনাও যে আমাৰ প্ৰথম পৰিচয় আমি সকলোৱে ক'ব লাগে আমি অসমীয়া আৰু এইখন অসমত কোনো ধৰণৰ সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ আমি হ'বলৈ নিদিও গতিকে সমূহ অসমবাসীৰ প্ৰতি আহ্বান জনাইছো কোনোবাই নেতা হ'বলৈ কোনোবাই গাদী পাবলৈ কোনোবাই গাদী ৰক্ষা কৰিবলৈ সময় সময়ে আমাক টানাটানি কৰি থাকিব আমি যাতে সেইবিলাকত ভৰি নিদিও সংঘৰ্ষৰ জালত যাতে আমি ভৰি নিদিও অশান্তিৰ জালত যাতে আমি ভৰি নিদিও তাৰ কাৰণে সকলো অসমীয়া জাতিৰ প্ৰতিজন ব্যক্তিলৈ অসমীয়া আইৰ প্ৰতিজন সন্তানলৈ আহ্বান জনাইছো যে বৰ অসমৰ প্ৰতিজন অসমীয়া হিচাপে শান্তি প্ৰতিষ্ঠা কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য আৰু অসম শান্তিপ্ৰিয় হৈ থকাটো আমি সকলোৱে বিচাৰো সকলোৱে কাম কৰিব লাগে থ্যাংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330